নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ৰ পৰা আপোনালোকলৈ লৈ আহিছোঁ আমি দুৰ্গা পূজাৰ বিশেষ ৰেহাই মূল্যত মেখেলা চাদৰ আপোনালোকৰ কাৰণে আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আজি হৈছে সানডে, আজি সানডে সুপাৰ সেল থাকিব আৰু লগতে আপোনালোকে পাব দুৰ্গা পূজাৰ সেল ডে 2। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। নতুন নতুন মেটেৰিয়েল লৈ আহিছোঁ আপোনালোকৰ কাৰণে, কম দামত লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'ৰ প্ৰথমতে কওঁ, আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰে। আপোনালোকে দোকানলৈ আহি আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ ভালকৈ চাই চিতি আপোনালোকে কিনিব পাৰিব আৰু লগতে আপোনালোকে যদি আহিবলৈ অসুবিধা তেতিয়াহ'লে আপোনালোকে অনলাইনতো আমাৰ কাপোৰ অল ইণ্ডিয়াৰ সকলো জেগালৈকে আপোনালোকে ল'ব পাৰিব। ঘৰতে বহি আপোনালোকে কেৱল মোবাইলটো চাই আপোনালোকে মোবাইলৰ জৰিয়তে আপোনালোকে এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা কিনিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়াই থাকিব, সেই নাম্বাৰটোতে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব অথবা আপোনালোকে কল কৰি আপোনালোকৰ জানিবলগীয়াখিনি আপোনালোকে জানি ল'ব পাৰিব। আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া এটা চেমি পাটৰ কালেকশ্যন। ইয়াৰ আগৰ এটা ভিডিঅ'ত চেমি পাটৰ কালেকশ্যন বহুত বেছি ৰেছপন্স পাইছিলোঁ, বহুতে সঁহাৰি জনাইছিলে আৰু পুনৰ খুজি আছে বহুতে। মোৰ ষ্টক শেষ হৈ গ'ল, মই পুনৰ লৈ আহিম। মই অৰ্ডাৰ দি থৈছোঁ বনাবৰ কাৰণে আৰু আপোনালোকলৈ লৈ আহিম পুনৰ চেমি পাটৰ সেই ডিজাইনটো আগতে যিটো দেখাইছিলোঁ, কিন্তু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সম্পূৰ্ণ নতুন ডিজাইন। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। প্ৰথমে চাব এইযোৰ এনেকৈ ৰাণী পিংক, অকণমান লাইট ৰাণী পিংক কালাৰত আছে কাপোৰযোৰ আৰু আঁচলৰ ডিজাইনটো চাব। খুব ধুনীয়াকৈ এনেকৈ কৰা হৈছে। আঁচলৰ ডিজাইনটো চাওক, দেখিছে? এইটো আঁচলৰ ডিজাইন হ'ব আৰু এই চাদৰখনৰ পাৰিটো এনেকৈ ফিক্স বৰ্ডাৰত ৰখা হৈছে। চেমি পাটৰ কালেকশ্যন হ'ব এইযোৰো আৰু আঁচলটো চাওকচোন, বৰ্ডাৰটো চাবচোন কিমান ধুনীয়াকৈ কৰা হৈছে। এইখন হ'ব চাদৰখন আৰু মাজত এনেকৈ এইবিলাক গুণা সূতাৰে মিনা কৰি কৰি বুটা বাছি দিয়া হৈছে। এইখন চাদৰখন লগতে পাব এইখন মেখেলা 40 পান্নাৰ পাব আপোনালোকে। শকত আপত সকলো মহিলাই সুন্দৰকৈ পিন্ধিব পাৰিব আৰু যিসকল বেছিকৈ অকণমান ক্ষীণ তেওঁলোকে অকণমান মেখেলাখন ঠেককৈ চিলাই ল'ব, কাৰণ বহুত বেছি বহল হ'লেও মেখেলাখন পিন্ধিবলৈ ভাল নালাগে। গতিকে যিসকলৰ কাৰণে বেছি বহল হয় তেওঁলোকে অকণমান ঠেককৈ কাটি চিলাই ল'ব আৰু যিসকলে বহুত বেছি শকত তেওঁলোকৰ কাৰণে খুব বেছি ধুনীয়া হ'ব এইযোৰ কাপোৰ। আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ আজি আপোনালোকৰ কাৰণে ধামাকা অফাৰত লৈ আহিছোঁ মাত্ৰ 880 টকাত। আপোনালোকে এইযোৰ কাপোৰ আজি আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগিছে, মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনৰ নাম্বাৰ দিয়াই থাকিব আপোনালোকে, গতিকে হোৱাটছআপ কৰিব সেই নাম্বাৰটোত। আৰু যদি আপোনালোকৰ বিশেষ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত আপোনালোকে সেই নাম্বাৰটোতে কল কৰি জানি ল'ব পাৰিব। আৰু ইয়াৰে কালাৰ বহুত আছে, মই আপোনালোকক দেখুৱাই দিম। এযোৰ মেলি দেখাই দিলোঁ, গতিকে আপোনালোকে যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো ৰাখি আমাক মেছেজ কৰিব। তাৰপিছতে পাব এইটো স্কাই ব্লু কালাৰত পাব। এইযোৰ কাপোৰো খুব ধুনীয়া, কালাৰকেইটা খুব ধুনীয়া ধুনীয়া কালাৰত আহিছে, লাইট কালাৰত আহিছে। আপোনালোকে সকলো এইযোৰ মহিলাই এইযোৰ কাপোৰ সুন্দৰকৈ পিন্ধিব পাৰে। আঁচলৰ ডিজাইনটো চাব কিমান ধুনীয়াকৈ এনেকৈ লতা লতা ডিজাইনত এনেকৈ মিনা কৰি বনাই দিয়া হৈছে। নিউ কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে, যিহেতু আপোনালোকে কম দামত কাপোৰ বিচাৰি আছিলে আৰু মাটিশালৰ কালেকশ্যনবিলাক জানেই সকলোৱে, যিহেতু দামটো অকণমান বেছি, যিহেতু হাতেৰে বোৱা হয় মাটিশালত, গতিকে সেইবিলাক কাপোৰ ইমান অফাৰত দিব পৰা নাযায়, সকলোৱে জানে। আৰু বহুতে মোক কম দামৰ কাপোৰ বিচাৰি মেছেজ কৰি আছিলে, সেয়ে লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু এইযোৰ চাওক স্কাই ব্লু কালাৰত হ'ব আৰু এই চাদৰখনৰ পাৰিটো চাব, এনেকৈ পাৰিটো এনেকৈ ফিক্সকৈ কৰি দিয়া হৈছে। আপোনালোকে আৰু চিলাবলৈ প্ৰয়োজন নাই, মাত্ৰ আপোনালোকে চাদৰখনৰ আঁচলটোত চিলাই দহি বাতি ল'ব। আৰু এইবিলাক কাপোৰ আপোনালোকে ৰাফ ইউজ কৰিব পাৰে, সকলো জেগালৈকে পিন্ধিব পাৰে আৰু এই কাপোৰযোৰ পিন্ধিয়ে আপোনালোকে সুন্দৰকৈ দুৰ্গা পূজাখনো এইবাৰ উপভোগ কৰিব পাৰিব। খুব ধুনীয়া হ'ব। এইখন হ'ব ইয়াৰে মেখেলাখন আৰু এইযোৰ কাপোৰো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব মাত্ৰ 880 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। কালাৰ চাব, এইটো এটা আছে কালাৰ, খুব ধুনীয়া হয়। মই পেকেটটোৰ পৰা অকণমান উলিয়াই দেখাই দিছোঁ, যিহেতু সকলোৱে খুলি দেখালে কাপোৰযোৰ ভাল পায় অকণমান ল'বলৈ। চাওক ডিজাইন যিহেতু একে, সম্পূৰ্ণ মই মেলি নেদেখাওঁ, ডিজাইন একে কিন্তু কাপোৰৰ কালাৰটোহে বেলেগ হ'ব।
এইযোৰৰ কালাৰটো চাব অকণমান লাইট কফি কালাৰ টাইপত আছে দীঘত মুগা কালাৰৰ সূতা দিয়া হৈছে আৰু বানীত এনেকৈ মেৰুন কালাৰৰ সূতা দিয়া হৈছে কাপোৰটো আৰু সেয়েহে কালাৰটো খুব ধুনীয়া এটা শাইনিং আহিছে বহুত বেছি এটা ধুনীয়া শাইনিং আহিছে ডুৱেল কালাৰ তেনেকৈ বনোৱা হৈছে কাপোৰযোৰ আৰু এইযোৰ কাপোৰো ভাল লাগিলে ল'ব পাৰিব 880 মাত্ৰ 880 টকা গতিকে আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰে আমাৰ দোকান ধেমাজি বৰদলনিত আৰু আপোনালোকে যদি আহিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা অনলাইনত কাপোৰযোৰ সংগ্ৰহ কৰি ল'ব পাৰিব আৰু এইযোৰ চাব অফ হোৱাইটত আছে কাপোৰযোৰ এই কাপোৰযোৰ অকণমান এজেড মহিলাসকলেও পিন্ধিব পাৰে বা যিসকলে এনেকুৱা লাইট কালাৰ ভাল লাগে ডাৰ্ক শ্বেডত ভাল নাপায় তেওঁলোকে পিন্ধিব পাৰে চাওক ইয়াৰে আঁচলৰ ডিজাইনটো চাব এইটো আঁচলৰ ডিজাইনটো এনেকৈ হ'ব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে ইয়াৰে মেখেলাখন ব্লাউজৰ পিচটো চিম্পুল হ'ব এটা পাৰি আছে সৰুকৈ আৰু কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 880 টকা 880 ৰুপিজ তাৰপিছতে পাব এইটো লাইট পেৰট গ্ৰীণ টাইপৰ আৰু এইটো দেখাই দিছোঁ মই আপোনালোকক ফুলৰ কামখিনি এনেকৈ কৰা হৈছে এইযোৰ কাপোৰ খুব বেছি ধুনীয়া হয় এইযোৰ চাব অকণমান ডাৰ্ক য়েল্লো কালাৰ আছে এই কাপোৰযোৰ খুব ধুনীয়া প্ৰতিযোৰ কাপোৰে খুব বেছি ধুনীয়া হয় চাওক এইটো আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছে ধৰিব পাৰিছে নিশ্চয় এখন চাদৰখন আৰু মাজৰ মিনাখিনি চাওকচোন কিমান ধুনীয়াকৈ জিলিকিছে এনেকৈ মাজৰ মিনাখিনি চাওক মই ফটোটো পাৰিলে এড কৰিবলৈ চেষ্টা কৰিম প্ৰত্যেকযোৰ কাপোৰৰে আৰু এইখন হ'ব মেখেলা এখন মেখেলা আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব 880 টকা এইটো এটা আছে গ্ৰীনত ল'ব পাৰে আপোনালোকে আৰু এইযোৰ আছে এনেকৈ লেভেণ্ডাৰ কালাৰ চাওক মই ফটোকেইটা এড কৰি দিম কাপোৰ কেইযোৰৰ লগত আপোনালোকৰ যিযোৰে ভাল লাগে সেইযোৰে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 880 আপোনালোকে এইটো দামত কিন্তু পূজালৈকেহে পাব দুৰ্গা পূজাৰ পিছত আৰু এইযোৰ কাপোৰ আপোনালোকে নতুন ষ্টকো নাপাব আৰু যদিহে বিচাৰে আপোনালোকৰ যদি অধিক ডিমাণ্ড হয় তেতিয়া মই ৰিষ্টক কৰিম আৰু যদি আপোনালোকৰ ডিমাণ্ড নাথাকে তেতিয়াহ'লে মই ৰিষ্টক নকৰোঁ পুনৰ ৰিষ্টক নকৰোঁ গতিকে আপোনালোকে এনেকৈ থাকোঁতেই আপোনালোকে যদি আপোনালোকৰ পচন্দৰ শাৰীৰ ভিতৰত পৰিছে আপোনালোকে সোনকালে সংগ্ৰহ কৰক আৰু এইটো দামত পূজালৈকেহে পাব পূজাৰ পিছত কিন্তু আপোনালোকে এইটো দামত নাপাব ইয়াৰ ষ্টক আমাৰ যথেষ্ট আছে গতিকে আপোনালোকে ফটাফট সংগ্ৰহ কৰি ল'ব পাৰিব তাৰপিছতে চাব পিয়ৰ পদ্মিনীৰ মিচিং ডিজাইনৰ যোৰা মিচিং কাপোৰ যিহেতু মই বহুত দিন ভালকৈ দেখুওৱা নাই বহুতে বিচাৰি আছে আজি লৈ আহিছোঁ চেমিনুনিৰ কেইযোৰমান লগতে লৈ আহিছোঁ ৰেড কালাৰ বিচাৰিছিলে কোনোবাই অকণমান কম ৰেঞ্জত লৈ আহিছোঁ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকৈ আছে আঁচলৰ ডিজাইনটো আৰু এই কাপোৰযোৰৰ পাৰিটো চাব এনেকৈ ফিক্স বৰ্ডাৰত ৰখা হৈছে আৰু মাজত চাওক এনেকৈ অকণমান বুটা কৰি কৰি দিয়া হৈছে দেখিছে এইখন চাদৰখন আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা এইখন দেখিছে মেখেলা মেখেলাখন এনেকৈ ওপৰলৈ অকণমান বুটা কৰি কৰি দিয়া হৈছে দেখিছে আৰু এইটো হ'ব ব্লাউজৰ পিচটো চিম্পুল হ'ব এটা পাৰি থাকিব এইটো সৰুকৈ এটা পাৰি কৰি দিয়া হৈছে আৰু কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা কেৱল মাত্ৰ 2700 2700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ চাব পুনৰ ৰেডতে লৈ আহিছোঁ আঁচলৰ ডিজাইনটো এনেকৈ ওখকৈ এনেকৈ পাহাৰ ডিজাইনত বনোৱা দিয়া হৈছে আৰু এইখন হ'ব চাদৰখন ইয়াৰে চাদৰখনৰ মাজত চাব এনেকৈ চাৰিটাকৈ বুটা কৰি কৰি দিয়া হৈছে পিয়ৰ পদ্মিনী মিচিং ডিজাইনৰ মাটিশালত বোৱা মেখেলা চাদৰ হ'ব এইবোৰ আমাৰ ধেমাজিতে প্ৰডাকশ্যন হয় এইবিলাক বেলেগত প্ৰডাকশ্যন নহয় কেৱল আমাৰ ধেমাজিতে বোৱা হয় এইবিলাক কাপোৰ আৰু আপোনালোকে আমাৰ ইয়াতে কম দামত পাব আৰু এইবিলাক কাপোৰ যদি আপোনালোকে বাহিৰত কিনিবলৈ যায় মাৰ্কেটত যদি কিনিবলৈ যায় বহুত বেছি দামত কিনিব লাগিব যিহেতু কাপোৰবিলাক আমাৰ ইয়াতে প্ৰডাকশ্যন সেয়ে আমি ইয়াতে অকণমান কম দামত এৰিব পাৰোঁ এইবিলাক কাপোৰ আৰু এইখন চাব মেখেলাখনো দেখিছে খুব ধুনীয়া হয় একদম সৰুকৈ এনেকৈ বুটা কৰি কাপোৰযোৰ বনোৱা হৈছে দেখিছে মই ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত আপোনালোকক এইখন মেখেলাখন আৰু লগতে পাব আপোনাৰ লাইট পাৰিকেইটা চাব এনেকৈ ফুল পটিত বনোৱা হৈছে ডাঙৰকৈ এনেকৈ বনাই দিয়া হৈছে যেতিয়া আপোনালোকে চাদৰখনত চিলাই ল'ব খুব বেছি ধুনীয়া লাগিব দেখিছে এইকেইটা চাইড পাৰি লগতে পাব এইটো ব্লাউজৰ পিচটোৰ কাৰণে এটা পাৰি থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা আজি অফাৰ প্ৰাইচ ল'ব পাৰিব মাত্ৰ 3550 3550 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুবেই ধুনীয়া হেভি মিচিং ডিজাইনৰ মেখেলা চাদৰ এই কাপোৰযোৰ অৰিজিনেল প্ৰাইচ আছিলে 3800
50 টকা 3850 ৰুপিজ আছিলে কিন্তু আজি আপোনালোকে আমাৰ দুৰ্গা পূজাৰ চেল ডেটটোত আপোনালোকে লাভ কৰিব মাত্ৰ 3550 টকা 3550 ইয়াৰ পিছতে চাব এইযোৰ ৰয়েল ব্লু কালাৰৰ ডিজাইনৰ মেখেলা চাদৰ হ'ব আৰু এইখন হ'ব ইয়াৰে চাদৰখন এখন দেখিছে ইয়াৰে চাদৰখন কাপোৰযোৰৰ সাইড পাৰি কেইটা ইয়াৰ লগতে ৰখা হৈছে এইটা হ'ব ইয়াৰে সাইড পাৰি আসলটো চাব মই পুনৰ ভালকৈ দেখাই দিম আপোনালোকক এইটো ৰয়েল ব্লু কালাৰ যেহেতু বহুতে বিচাৰে আমাৰ ওচৰত এটা ষ্টক আছে আপোনালোকে ল'ব পাৰিব বেলেগ বেলেগ ডিজাইনতো আছে আজি আপোনালোকৰ কাৰণে এইটো কালাৰ এক পিচ লৈ আহিছো যদি চাব বিচাৰে আপোনালোকে আমাক WhatsAppত মেছেজ কৰিব এখন চাদৰখন আৰু এইবিলাক পিওৰ পদ্মিনী সূতাৰ হ'ব আৰু এই কাপোৰযোৰৰ এখন হ'ব মেখেলা মেখেলাখন দেখিছে অকমান ওপৰলৈকে কাম কৰা হৈছে এখন হ'ব মেখেলাখন আৰু লগতে পাব এইটো ব্লাউজৰ পিস আৰু কাপোৰযোৰ যদি ভাল লাগিছে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 3000 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে লৈ আহিছো সেমিনুনিৰ মেখেলা চাদৰ এইযোৰ চাব গ্ৰে কালাৰত থাকিব আৰু আসলৰ ডিজাইনটো চাব এইটো আসলৰ ডিজাইনটো এনেকৈ কৰা হৈছে খুব ধুনিয়া হয় কোৱালিটি বহুত বেছি ধুনিয়া হয় ওচৰৰ পৰা আপোনালোকক কোৱালিটি দেখাই দিম কাপোৰযোৰৰ ডাচ পিট হৈ বোৱা হৈছে আসলটোত বিচনী ঘাই মৰা হৈছে দেখিছে এইটো আসলটোত বিচনী ঘাই মৰা হৈছে লগতে কাপোৰযোৰৰ কোৱালিটি চাব মই এনেকৈ দেখাই দিছো ওচৰৰ পৰা দেখিছে একদম ডাচ পিট হৈ বোৱা হৈছে কাপোৰযোৰ আৰু মাজত চাব এনেকৈ দুটা দুটাকৈ বুটা কৰি দিয়া হৈছে গ্ৰে কালাৰ মেখেলা চাদৰ যেহেতু বিচাৰে সেমিনুনিত আৰু নতুন কালেকশ্যন আহিছে আপোনালোকৰ কাৰণে এখন হ'ব মেখেলা দেখিছে এখন মেখেলা মাল্টি কালাৰৰ ওপৰত কাম কৰা হৈছে আৰু এইকেইটা হ'ব সাইড পাৰি কাপোৰযোৰৰ লগতে পাব ব্লাউজৰ পিস একে মেটেৰিয়েলতে থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3200 টকা 3200 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এইযোৰ অফ হোৱাইট কালাৰত আছে কাপোৰযোৰ আৰু আসলৰ ডিজাইনটো চাব এইটো হৈছে আসলৰ ডিজাইন দেখিছে আসলৰ ডিজাইনটো এনেকৈ কৰা হৈছে এইযোৰ খুব ধুনিয়া এনেকুৱা কালাৰটো কাপোৰ বিচাৰে কিন্তু ষ্টক বহুত কম আহে এই কালাৰটো যে ষ্টক বহুত কম আহে আৰু মাজত চাব এনেকৈ দুটা দুটাকৈ বুটা কৰি দিয়া হৈছে এইখন চাদৰখন হ'ব আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা মেখেলাখনো যথেষ্ট হেভিকৈ কৰা হৈছে এইখন মেখেলা দেখিছে এখন মেখেলা আৰু লগতে পাব এইকেইটা সাইড পাৰি কেইটা এনেকৈ বিচনী ঘাইটো হাফকৈ বনাই দিয়া হৈছে আৰু লগতে পাব ব্লাউজৰ পিস কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইচত ল'ব পাৰিব মাত্ৰ 3350 3350 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা আজি দুৰ্গা পূজাৰ সেল ডেটটোত আপোনালোকে আমাৰ পৰা অফাৰ গ্ৰহণ কৰিব পাৰিব মাত্ৰ 3350 টকা 3350 ৰুপিজ আৰু আপোনালোকক আগতেও কৈছো মই যেহেতু হেণ্ডলুমৰ কাপোৰ মাটিশালৰ কাপোৰবিলাকত ইমান বেছি অফাৰ দিব পৰা নাযায় কাৰণ এই কাপোৰবিলাক বওঁতে বহুত বেছি কষ্ট হয় এগৰাকী শিপিনীৰ বহুত কষ্ট কৰিবলগীয়া হয় আৰু সেই কষ্টৰ বিনিময়ত তেওঁলোকে কিবা এটা প্ৰফিট লৈহে এইবিলাক কাপোৰ আমালৈ এৰি দিয়ে বা আমিও আপোনালোকৰ পৰা সামান্য এটা প্ৰফিট লৈহে এইবিলাক কাপোৰ আপোনালোকক এৰি দিব পাৰোঁ বহুত বেছি প্ৰফিট নাথাকে যিহেতু এইবিলাক হাতেৰে কৰা হয় কাপোৰবিলাক বওঁতে বহুত বেছি সময় লাগে এযোৰ কাপোৰ বওঁতে প্ৰায় 10-15 এসপ্তাহ 20 দিন এনেকুৱা সময়ৰ প্ৰয়োজন হৈ যায় আৰু বহুত বেছি হেভি যিবিলাক কাপোৰ সেইবিলাক বওঁতে প্ৰায় এমাহমান কাপোৰ এযোৰ কাপোৰ বওঁতে এমাহমান সময়ৰ প্ৰয়োজন হয় তেতিয়াহ'লে ভাবকচোন এমাহ দিন এগৰাকী শিপিনীয়ে এমাহ দিন কষ্ট কৰি এযোৰ কাপোৰ খুব বেছি 5000 বা 6000 টকাত এৰি দিলে তেতিয়াহ'লে সেই কাপোৰযোৰ তেওঁ এমাহৰ হাজিৰা কিমান পায় কিন্তু সেই হিচাপত তেওঁ কেতিয়াও উচিত মূল্য নাপায় বহুতে আচলতে ফোন কৰি আমনি কৰে যে প্ৰাইচবিলাক কম হ'ব নেকি ভিডিঅ'ৰ দামবিলাকতকৈ কিন্তু মই আপোনালোকক এইখিনিতে কওঁ প্ৰাইচবিলাক মই ভিডিঅ'ত একেবাৰে যিটো ৰিজনেবল প্ৰাইচ আমি যিটো প্ৰাইচত আপোনালোকলৈ আমি মিনিমাম এটা ৰাখি আপোনালোকলৈ উলিয়াই দিব পাৰোঁ মই সেইটো প্ৰাইচহে আপোনালোকৰ আগত কওঁ বহুত বেছি দাম নকওঁ যেহেতু মাটিশালৰ কাপোৰ জানেই সকলোৱে যিসকলে হাতেৰে কাপোৰ বৈ পাইছে তেওঁলোকে কেতিয়াও এইবিলাক কমপ্লেইন তেওঁলোকে নকৰে এইবিলাক কাপোৰ যিহেতু
মাটিশালৰ কাপোৰ এযোৰ বওঁতে বহুত বেছি কষ্ট হয় লগতে মিচিং কাপোৰৰ কথাটো ক'বই নালাগে কাৰণ মিচিং কাপোৰ এযোৰত কিমান কালাৰ মিলাই মিলাই শিপিনীগৰাকীয়ে কাম কৰে গতিকে তেওঁ সেইমতে উচিত মূল্যটো নাপায় মোৰ হিচাপত তেওঁ উচিত মূল্য নাপায় মই একেবাৰে যিটো প্ৰাইচত আপোনালোকলৈ এৰি দিব পাৰোঁ সেইটো প্ৰাইচতে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ একেবাৰে মিনিমাম এটা ৰাখিহে আপোনালোকলৈ কাপোৰবিলাক আগবঢ়াওঁ গতিকে ইয়াৰ পিছত আৰু দামত লাগি নাথাকিব আৰু এইযোৰ চাব অৰেঞ্জ কালাৰত আহিব আচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে ব্লু আৰু ব্লেকত কৰা হৈছে কাপোৰযোৰ অকণমান চিম্পুল হ'ব দেখিছে আৰু মাজত এনেকৈ চাৰিটাকৈ পাঁচটাকৈ বুটা কৰি দিয়া হৈছে ব্লেক আৰু ব্লু কালাৰতে কৰা হৈছে অৰেঞ্জ কালাৰৰ কাপোৰ এইবিলাক কাপোৰো আপোনালোকে পূজালৈ খুব বেছি ধুনীয়াকৈ পূজা চাবলৈ যাওঁতে পিন্ধি যাব পাৰে আৰু চেমিনুনি কাপোৰ এনি টাইম চলিয়ে থাকে ষ্টেণ্ডাৰ্ড হয় খুব বেছি ষ্টেণ্ডাৰ্ড হয় চেমিনুনি কাপোৰবিলাক আপোনালোকে বিয়া সবাহ পাৰ্টি সকলোতে এইবিলাক কাপোৰ খুব ধুনীয়াকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে লগতে বছৰ ধৰি ইউজ কৰিব পাৰে আৰু এই কাপোৰবিলাকৰ ৱাছ কৰাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু অকণমান সাৱধান হ'ব এই কাপোৰবিলাক অকণমান আপোনালোকে ড্ৰাই ক্লিন কৰিবলৈ চাব আপোনালোকে হাতেৰে যদি কাপোৰবিলাক খচি ধুৱে যিহেতু নুনী সূতা বোৱা হৈছে পদ্মিনী সূতাত বহুত বেছি বেয়া হৈ নাযায় কিন্তু আপোনালোকে ধুওঁতে অকণমান লাহে ধুব যদি হাতেৰে ধুৱে আৰু যিমান পাৰে আপোনালোকে ড্ৰাই ক্লিন কৰিবলৈ চাব এইবিলাক কাপোৰ যিহেতু নুনী সূতাটো বহুত টান সকলো সূতাৰ লগত নুনী সূতাটো মিলি নাযায় আৰু দেখিছে এইকেইটা হ'ব সাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা দুৰ্গা পূজা অফাৰ প্ৰাইচ ল'ব পাৰিব মাত্ৰ 3000 মাত্ৰ 3000 টকাত এইযোৰ কাপোৰ আপোনালোকে চেমিনুনি কাপোৰ 3000 টকাত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আৰু ভিডিঅ'ৰ শেষৰ ফালে আজি আপোনালোকলৈ লৈ আহিছোঁ পিয়ৰ টচৰ গামোচা মোক কোনোবাই বিচাৰিছিলে কমেণ্টত লিখিছিলে দৰা বৰণৰ গামোচা লাগে বুলি আৰু চাওক বহুত দিন দেখুওৱা নাছিলোঁ গামোচা এইটো এটা ডিজাইন আহিছে এখন আপোনালোকে দৰা সুন্দৰকৈ দিব পাৰে ফুলৰ কামখিনি বহুত ডাঙৰকৈ কৰা হৈছে এখন গামোচাত আৰু বোথ সাইড ফুল হ'ব এইটো সাইডেও ফুল আছে আৰু এইটো সাইডেও ফুল আছে মাজত এনেকৈ বুটা কৰি দিয়া হৈছে এইটো হ'ব পাৰিটো গামোচাখনৰ এইখন গামোচা আপোনালোকে ভাল লাগিলে আমাৰ পৰা ব্লেক টচৰ গামোচা হ'ব এইখন ল'ব পাৰিব 1400 ৰুপিজ 1400 টকাত ল'ব পাৰিব আৰু ইয়াৰে ফুলৰ ডিজাইন আৰু এটা আছে এইটো চাব এইটো এনেকৈ কলচি ডিজাইনত আছে ফুলৰ ডিজাইন আৰু এইখন গামোচাও ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1400 ৰুপিজ 1400 টকাত ল'ব পাৰিব ব্লেক টচৰ গামোচা হ'ব বোথ সাইড ফুল আৰু মাজত এনেকৈ বুটা থকা হ'ব এইবিলাক আমাৰ নিজৰ হাততে বৈ থকা হৈছে আপোনালোকে ল'ব পাৰিব ফুলৰ কামখিনি বহুত ডাঙৰকৈ এনেকৈ কৰা হৈছে চাওক আপোনালোকে দৰাক এইখন গামোচা সুন্দৰকৈ দিব পাৰে আৰু এটা ডিজাইন আছে গামোচা আৰু এইখন গামোচা আপোনালোকে ল'ব পাৰিব আমাৰ পৰা অনলি 1300 ৰুপিজ কাৰণ এইখন গামোচা নৰ্মেল টচত হ'ব ব্লেক টচত নহয় সেইকাৰণে মাত্ৰ 100 টকা কম কৰি দিয়া হৈছে ইয়াৰ আগত দেখুওৱা গামোচা কেইখন আপোনালোকে ব্লেক টচত পাব সেইকেইখন গামোচা আপোনালোকে ল'ব পাৰিব 1400 ৰুপিজ 1400 টকাত আৰু এইখন গামোচা নৰ্মেল টচৰ কাৰণে আপোনালোকে ল'ব পাৰিব মাত্ৰ 1300 ৰুপিজ আৰু এইখন গামোচা মই আগৰ পৰা এইটো ডিজাইন দেখাই আছোঁ কেৱল 1300ত দি আছোঁ আপোনালোকক চাওক আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে সাইজ কিন্তু আহল বহল হ'ব আপোনালোকে 100 ৰুপিজ কম কাৰণে গামোচাখন ছুটি বা ঠেক নহয় কিন্তু একে সাইজৰে পাব কিন্তু আপোনালোকে এইখন ল'ব পাৰিব মাত্ৰ 1300 ৰুপিজ 1300 টকাত ল'ব পাৰিব তাৰপিছতে আহিব পিয়ৰ টচৰ ৰিহা এইখন চাব পিয়ৰ টচৰ ৰিহা এই ৰিহাখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব অনলি 1800 টকাত ল'ব পাৰিব এইখন ৰিহা চকলেট কালাৰ পাইট আছে এখন নাচনী ৰিহা হয় এখন নাচনীয়ে নচা ৰিহা ভাল লাগিলে ল'ব পাৰিব অনলি 1800 ৰুপিজ 1800 টকাত ল'ব পাৰিব আৰু এখন আহিব পকোৱা সূতাৰ ৰিহা এখন দেখিছে পকোৱা সূতাৰ ৰিহা এইখন ৰিহা ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 700 ৰুপিজ 700 টকাত ল'ব পাৰিব আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব তাৰপিছতে পাব ধুলাই পাটৰ গামোচা মই বহুত দিন দেখুওৱা নাই ধুলাই পাটৰ গামোচাও বিচাৰি আছিলে যিহেতু বিয়াবিলাক এতিয়া আহি আছে ভাদ মাহ প্ৰায় শেষ হ'বৰে হ'ল আহিনত ভাদ শেষ হোৱাৰ পিছতে আহিনৰ পৰা আমাৰ বিয়াৰ বিয়াসমূহ ষ্টাৰ্টিং হৈ যাব আপোনালোকে বিয়াত এনেকুৱা কাপোৰবিলাকে আপোনালোকে মান ধৰিব পাৰিব বয়োজ্যেষ্ঠজনক বা আপোনাৰ প্ৰিয়জনক আপোনালোকে গিফ্ট দিবও পাৰিব এইখন ধুলাই পাটৰ গামোচা হ'ব ফুলৰ ডিজাইনটো এনেকুৱা হ'ব ওৱান সাইড ফুল হ'ব এইবিলাক গামোচা আৰু এইটো সাইডে চাওক এনেকৈ কাষৰি মাৰি মাজত এনেকৈ বুটা এটা কৰি দিয়া হৈছে আৰু লগতে পাব এইখন মাজত এনেকৈ
জাপি ডিজাইনত এনেকৈ বুটা কৰা হৈছে ধুলাই পাতৰ খুব ধুনীয়া দীঘল বহল গামোচা এইখন গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 700 ৰুপিজ কেৱল মাত্ৰ 700 টকাত এইখন গামোচা ল'ব পাৰিব আৰু যদি আপোনালোকে অলপ ডাঙৰ সাইজৰ ফুল ল'ব বিচাৰে আপোনালোকে এইটো চাওক এইটো এনেকৈ অলপ ডাঙৰ সাইজৰ ফুল হয় আৰু এইখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 850 850 টকাত ল'ব পাৰিব এখন ডাঙৰ ফুলৰ গামোচা এখন আপোনালোকে দৰা সুন্দৰকৈ দিব পাৰে ওৱান সাইড ফুল আৰু ওৱান সাইড এনেকৈ কাখৰি মৰা হৈছে আৰু লগতে মাজত থাকিব এনেকৈ জাপি ডিজাইনত বুটা আৰু এটা আছে ফুলৰ ডিজাইন খুব সুন্দৰ হয় আৰু এইখন গামোচা আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 800 ৰুপিজ দেখিছে এইটো ফুলৰ ডিজাইন এনেকুৱা হ'ব ধুলাই পাতৰ গামোচা এইটো ফুলৰ ডিজাইন এনেকুৱা হ'ব মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব দেখিছে ওৱান সাইড ফুল আৰু ওৱান সাইড এনেকৈ আঁচু কৰা হৈছে বোথ সাইড ফুল নাপাব আপোনালোকে এইবিলাক ওৱান সাইড ফুলেই হ'ব কাৰণ ওৱান সাইড ফুলৰ গামোচা সকলোতে প্ৰচলিত নহয় আমি সেয়ে ওৱান সাইড বনাই আনিছোঁ আৰু মাজত চাব বুটাবিলাক কিমান ঘনকৈ কৰা হৈছে চাওকচোন বুটা খুব বেছি ধুনীয়া এইবিলাক নামঘৰলৈ যাওঁতে আপোনালোকে সকাম নিকাম খাবলৈ যাওঁতে খুব সুন্দৰকৈ এখন গামোচা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে অথবা আপোনালোকৰ প্ৰিয়জনক এনেকুৱা এখন গামোচা দিব খুব ভাল পাব তেওঁ আৰু এখন আৰু দেখাই দিম পকোৱা সূতাৰ গামোচা 200 ৰুপিজৰ যিখন পকোৱা সূতাৰ গামোচা এটা ডিজাইন দেখাইছোঁ আজি আপোনালোকক আমাৰ ওচৰতে ইয়াৰ কেইবাটাও ডিজাইন পাব আপোনালোকে 10টামান প্ৰায় ডিজাইন পাব আৰু সকলোবিলাক আমি ডিজাইন আমাৰ ফালৰ পৰা আমি মিলাই দিম আৰু এই গামোচাখন আপোনালোকে 5 পিচ পেয়াৰ কৰি ল'ব লাগিব 5 পিচ আমাৰ পৰা ল'ব লাগিব মিনিমাম আপোনালোকে আৰু 5 পিচৰ দাম আহিব 1000 ৰুপিজ মানে এখনত আহিব 200 ৰুপিজ আৰু যদি আপোনালোকে 20 পিচৰ বেছি লয় তেতিয়া আপোনালোকে হোলচেল প্ৰাইচত আপোনালোকে লাভ কৰিব পাৰিব গামোচা আৰু এইটো চাওক ফুলৰ ডিজাইন এইটো দেখাই দিছোঁ আজি আপোনালোকক আমাৰ ওচৰত 10টামান ডিজাইন আছে আপোনালোকে যদি চাব বিচাৰে আপোনালোকে আমাক মেছেজ কৰিব আপোনালোকক ডিজাইনসমূহ দি দিয়া হ'ব আৰু তাৰপিছতে চাব 60 সূতাৰ চেলেং দীঘে বানিয়ে 60 সূতা মাটিশালত বোৱা এইখন চেলেং এইটো এনেকৈ অকণমান আচলত এইটো ফুল অকণমান সৰুকৈ ফুল বাছি দিয়া হৈছে এইখন চেলেং আপোনালোকে চাদৰ কৰিও পিন্ধিব পাৰে কিছুমানে যিহেতু চাদৰ কৰি পিন্ধা দেখা যায় এইখন চেলেং আৰু আপোনালোকে এইখন চেলেং কৰিও ল'ব পাৰে এইখন খুব ধুনীয়া 60 সূতা দীঘে বানিয়ে 60 সূতা বোৱা হৈছে এইখন চেলেং আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 600 ৰুপিজ 600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বট ৰাখিব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব তাৰপিছতে দেখাম 80 সূতাৰ চাদৰ 80 সূতাৰ এখন চাদৰ চাব এখন ৰেড পাৰিত হ'ব আৰু আঁচলৰ কামখিনিও এনেকৈ ৰেডতে কৰা হৈছে আৰু এতিয়াৰ পৰা আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকে 80 সূতাৰ চাদৰ ছিংগল পিচটো ল'ব পাৰিব শিপিংটো এক্সট্ৰা হ'ব আপোনালোকে ছিংগল পিচ যদি ল'ব বিচাৰে ছিংগল পিচতো ল'ব পাৰিব আৰু মাজত এনেকৈ এইবিলাক চাদৰত অলপ হেৰেঙাকৈ এনেকৈ বুটা কৰি কৰি দিয়া হৈছে এইখন চাদৰখন আৰু মাজৰ গৰিয়লি চাব এইটো এনেকৈ অলপ হেৰেঙাকৈ এনেকৈ গৰিয়লি কৰা হৈছে এইখন ৰেড কালাৰত আহিব আৰু এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 300 ৰুপিজ 300 টকাত ল'ব পাৰিব ইয়াৰে কালাৰ কেইবাটাও আছে মই আপোনালোকক দেখাই দিছোঁ এইটো এখন আছে এইটো দেখিছে মুগা পাৰিত আছে এইখনো ল'ব পাৰিব আপোনালোকে 300 ৰুপিজ 300 টকাত ল'ব পাৰিব ছিংগল পিচ ল'ব পাৰিব ইয়াৰ আগতে মই 3 পিচ কম্বো হিচাপে দি আছিলোঁ আপোনালোকক কিন্তু এতিয়াৰ পৰা আপোনালোকে আমাৰ পৰা ছিংগল পিচো পাৰচেছ কৰিব পাৰিব আৰু এটা আছে কালাৰ এইটো হেলাই ৰঙৰ হ'ব এখন চাদৰ আৰু এটা আছে এইটো স্কাই ব্লুত পাব আপোনালোকৰ মনৰ পচন্দৰ যিখন চাদৰ আপোনালোকে পিন্ধিব বিচাৰে সেইখনেই আপোনালোকে ল'বলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আমি অল ইণ্ডিয়া সকলো জেগালৈকে আমাৰ পাৰ্চেল আমি ডেলিভাৰী কৰোঁ গতিকে আপোনালোকে য'ৰ পৰা চাই আছে তাৰ পৰা বহি অনায়াকে আমাৰ পৰা কাপোৰ সংগ্ৰহ কৰিব পাৰিব তাৰপিছত এইখন আহিব এনেকৈ মুগা পাৰিত আহিব অকণমান ডাৰ্ক হ'ব ইয়াৰ আগত দেখুৱাখনতকৈ এইটো আহিব পাৰ্পল কালাৰত ভাল লাগিলে ল'ব পাৰিব কেৱল মাত্ৰ 300 ৰুপিজ 300 টকাত আপোনালোকে ল'ব পাৰিব আৰু লাষ্ট এটা কালাৰ আছে অৰেঞ্জ কালাৰ আপোনালোকৰ যিমান পিচ লাগে সিমান পিচ ল'ব পাৰিব আপোনালোকে হোলচেলো ল'ব পাৰিব এইবিলাক সকলোবিলাক কাপোৰে আপোনালোকে আমাৰ পৰা হোলচেল ল'ব পাৰিব আৰু হোলচেল ল'বলৈ হ'লে আপোনালোকে আমাৰ নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব কল অথবা আপোনালোকে হোৱাটছআপত মেছেজ কৰিব চাওক এইখন অৰেঞ্জ কালাৰ চাদৰখনো খুব ধুনীয়া এইবিলাক আপোনালোকে নামঘৰলৈ যাওঁতে এইবিলাক লৈ যাব পাৰে বা আপোনালোকে যেতিয়া অকণমান
দুবাৰ তিনিবাৰমান ধুব। তাৰপিছত আপোনালোকে এইবিলাক ঘৰতো ব্যৱহাৰ কৰিব পাৰে, যিহেতু গৰমত এই কাপোৰবিলাক ব্যৱহাৰ কৰিবলৈ খুবেই বেছি ধুনীয়া আৰু বহুত বেছি লাইট ৱেইটৰ। সেয়ে আপোনালোকে পিন্ধিছোঁ নে নিপিন্ধিছোঁ আপোনালোকে গমেই নাপায়, বহুত বেছি লাইট ৱেইটৰ হয়। গতিকে আপোনালোকে এনেকুৱা চাদৰ যদি আপোনালোকৰ প্ৰয়োজন হৈ আছে বা আপোনালোকৰ যদি কোনোবা মান ধৰিবলগীয়া আছে, যদি আপোনালোকৰ কাৰোবাৰ বিয়া আহি আছে মান ধৰিবৰ কাৰণে এইখন চাদৰ বেষ্ট হয়। যিহেতু হাতে বোৱা চাদৰ হয় এইখন, আপোনালোকে কিনা এখন এম্ব্ৰইডাৰী চাদৰতকৈ যদি এইখন চাদৰ দিয়ে আপোনালোকে অকণ কম দামতো পাব সৰহকৈ ল'লে। আৰু এই চাদৰখন হাতে বোৱা যিহেতু এই চাদৰখন দিলে বহুতে ভাল পায়। মানে এইখন মান ধৰাৰ কাৰণে একেবাৰে বেষ্ট। আৰু বহুতে লৈছে মোৰ পৰা মান ধৰিবৰ কাৰণে এনেকুৱা চাদৰ, আৰু যিখন কটনৰ 200 ৰুপিছৰ গামোচা বহুত 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 পিচেছ মই তেওঁলোকক যোগান ধৰিছোঁ। গতিকে আপোনালোকৰো যদি প্ৰয়োজন হৈ আছে আপোনালোকে পটাপট যোগাযোগ কৰিব। পুনৰ কওঁ, আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত, আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ বৰদলনিতে দুখন বিপণী পাব। এখন পাব আপোনালোকে আমাৰ পুৰণা যিখন বিপণী, সেইখন হৈছে বৰদলনিৰ SBG ৰোডত পাব সেইখন, আৰু সেইখনৰ নামো হিয়াজ কালেকশ্যনেই হয়। আৰু এতিয়াৰ পৰা পাব আপোনালোকে আমাৰ বৰদলনিত আপোনালোকে পোষ্ট অফিচৰ অপজিটত পাব, আৰু সেইখনৰ নামো হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে দুইখনতে পাব, দুইখনতে একে প্ৰডাক্টেই পাব। আপোনালোকৰ যিখনলৈ গ'লেই আপোনালোকৰ সুবিধা হয় সেইখনৰ পৰা আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ নিজৰ কৰি ল'ব পাৰিব। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।